কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিলে APSC কেলেংকাৰী। এই যে APSC কেলেংকাৰী, এই APSC কেলেংকাৰীৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এগৰাকী ডাক্তৰ MBBS ডাক্তৰ তেখেতে দিয়া এটা কমপ্লেইনৰ ভিত্তিত FIR ভিত্তিত ৰাকেশ পাল APSCৰ সেই সময়ৰ চেয়াৰমেন আৰু কেইবাজনো সদস্য বহু অফিচাৰ আৰু APSCৰ জৰিয়তে নিযুক্তি লাভ কৰা APS বা ACS বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হোৱা কেণ্ডিডেটবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰা হৈছিল। কালি গুৱাহাটী হাইকোৰ্টে ক'লে যে APSCৰ অধীনত যি নিযুক্তি হৈছিল, যিবিলাক মানুহক ৰাজ্য চৰকাৰে তেওঁলোকৰ নিযুক্তি বাতিল কৰিছিল, তাৰ প্ৰথম কথা যে কালি যি ৰায় প্ৰদান কৰিলে, এই ৰায়টোৱে বিজেপি চৰকাৰে যে APSC কেলেংকাৰীৰ কলংকিত বিষয়াসকলক বচাবৰ কাৰণে কাম কৰিছিলে, কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে। কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে যে APSC কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হওঁতে সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত বিজেপিত থকা বিজেপিৰ লিডাৰ, তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে, সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণেহে আজি এনেকৈ কোৰ্টে 49জন APS আৰু ACS অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে। চাকৰিত মকৰল নহয়, একজেক্টলি বাক্যটো হ'ল যে তেওঁলোকক যি আগৰ এজনীয়া বিচাৰপীঠে যিবিলাক তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰি দিছিলে গভৰ্ণমেণ্টে আৰু সেইটোক ন্যায্য বুলি কৈছিলে, সেইটো ন্যায্য যে নহয় এনেকৈ বুলি কালি অৰ্ডাৰ দিলে। এতিয়া প্ৰথম কথা হ'ল, কালি যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোৰ মূল কথাকেইটা আমি অকণমান জানি ল'লে মানে তাৰ ওপৰত আমি যি মন্তব্য কৰোঁ সেই মন্তব্যটো অসমৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, সকলো ৰাইজৰ কাৰণে বোধগম্য হ'ব। কালি এজনীয়া বিচাৰপীঠে মানে অসম চৰকাৰে 2013 আৰু 2014 বৰ্ষৰ ৰাকেশ পালৰ দিনত কেলেংকাৰী কৰি নিযুক্তি লাভ কৰা APS আৰু ACS অফিচাৰবিলাকক অসম চৰকাৰে তেওঁলোকৰ চাকৰি যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিলে, তেওঁলোকৰ চাকৰি কমপ্লিটলি খাই দিছিলে। অকল বৰখাস্ত নহয়, প্ৰথমতে বৰখাস্ত কৰিছিলে আৰু তাৰ পাছত সম্পূৰ্ণৰূপে তেওঁলোকৰ চাকৰিটো নাইকিয়া কৰি দিছিলে, টাৰ্মিনেট কৰি দিছিলে, চাকৰিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে খেদাই দিছিলে। খেদাই দিয়াৰ পাছত সেইসকল অফিচাৰে সেই চাকৰিবিলাক ঘূৰাই দিব লাগে বুলি হাইকোৰ্টত, গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু এজনীয়া বিচাৰপীঠে ইয়াৰ আগৰ অৰ্ডাৰটোত কৈছিলে যে নাই, চৰকাৰে ঠিকেই কৰিছে, যিহেতু তেওঁলোকে কেলেংকাৰী কৰি গোটেই চাকৰিটো লৈছে, গতিকে কোনো পধ্যে এই মানুহবিলাকক চাকৰিটো ঘূৰাই দিব নালাগে। গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো, প্ৰথম অৰ্ডাৰটো সেইটো আছে। তাক চেলেঞ্জ কৰি আকৌ এই ACS আৰু APS কেলেংকাৰীত জড়িত ACS আৰু APS অফিচাৰবিলাকে আকৌ চেলেঞ্জ কৰিছিলে, প্ৰত্যাহ্বান জনাইছিলে আৰু এইবাৰ দুজনীয়া বিচাৰপীঠলৈ কেছটো কৰিছিলে। দুজনীয়া বিচাৰপীঠে কালি ক'লে যে কালি ৰায় দিলে যে যিবিলাকৰ চাকৰি নিয়মীয়া ইতিমধ্যে হৈ গৈছিলে, যিবিলাকৰ প্ৰবেশনাৰী পিৰিয়ডত 2 বছৰ প্ৰবেশন থাকে নহয়, 2 বছৰ প্ৰবেশন পাৰ হৈ গৈ ৰেগুলাৰ চাকৰি পাই গৈছিলে, নিয়মীয়া চাকৰিত যোগদান কৰিছিলে, সেইসকলৰ চাকৰি অসম চৰকাৰে খাব নোৱাৰে।
আৰু প্ৰবেশনত থকা মানুহবিলাকৰ যদি চাকৰি খাব খোজে সেইটো অসম চৰকাৰৰ ক্ষেত্ৰত কালি ৰাইটত ক'লে কালি হাইকোৰ্টে ক'লে যে প্ৰচিডিউৰ লেপছৰ কাৰণে অসম চৰকাৰৰ প্ৰচিডিউৰ যিটো লেপছ হৈছে সেই প্ৰচিডিউৰ লেপছৰ কাৰণে এই অৰ্ডাৰ দিলে কৈছে যে নেচাৰেল জাষ্টিছত হাইকোৰ্টে ক'লে কালি যে নেচাৰেল জাষ্টিছত nobody should be condemned unheard এজন মানুহক যদি সমালোচনা কৰিব লাগে গৰিহণা দিব লাগে তেওঁক যদি দোষী সাব্যস্ত কৰিব লাগে যদি তেওঁক চাকৰি খাব লাগে তেতিয়াহ'লে প্ৰথমতে যিজন মানুহৰ চাকৰি খাব খোজা হৈছে সেই মানুহজনৰ কথাখিনি শুনি ল'ব লাগিব শুনিবৰ কাৰণে যিটো কাম কৰিব লাগিব সেইটো হ'ল যিসকলক চাকৰি খাব খুজিছে তেওঁলোকৰ চাকৰিটো খোৱাৰ আগতে টাৰ্মিনেট কৰাৰ আগতে তেওঁলোকলৈ চৌকজ নটিচ দিব লাগিব যে তোমালোকৰ এনেকুৱা কেলেংকাৰী কৰি চাকৰি লৈছা এইটো প্ৰমাণিত হৈছে গতিকে তোমালোকৰ চাকৰি কিয় তোমালোকক চাকৰিৰ পৰা খেদা নহ'ব কিন্তু এইটো নোসোধাৰ কাৰণে চৌকজ নিদিয়াৰ কাৰণে একদম সাধাৰণ ভাষাত যদি কওঁ আমি চৌকজ নিদিয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে কালি দুজনীয়া বিচাৰপীঠে ক'লে যে এইটো নেচাৰেল জাষ্টিছ হোৱা নাই এক নম্বৰ দুই নম্বৰ এওঁলোকক খেদি দিব পৰা প্ৰধান কাৰণটো হ'ল যে যদিও এই তদন্তটো পুলিচে কৰিলে পুলিচে কৰাৰ পাছত এজন মানুহৰ চাকৰি খাবৰ কাৰণে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ডিপাৰ্টমেণ্টত এনকুৱাৰী হ'ব লাগিব ডিপাৰ্টমেণ্টত তেওঁলোক যে কেলেংকাৰীৰ দ্বাৰা চাকৰি লৈছে তেওঁলোকৰ যে 2 নম্বৰী কাৰবাৰটো সেই কাৰবাৰটো প্ৰমাণিত হ'ব লাগিব প্ৰচিডিংছ হ'ব লাগিব আৰু প্ৰচিডিংছ হোৱাৰ পাছতহে তেওঁলোকৰ চাকৰি খাব পাৰে এতিয়া মোক কওক যে পৃথিৱীত এনেকুৱা কোনো চৰকাৰ আছে নেকি যে মানুহ এজনৰ চাকৰি খোৱাৰ আগত তেওঁক যে নেচাৰেল জাষ্টিছ দিব লাগে অৰ্থাৎ চৌকজ দিব লাগে সেই কথাটো নজনা কোনোবা চৰকাৰ পৃথিৱীত আছে নেকি যদি নজনাকে সেইটো কাম কৰিছে তেতিয়াহ'লে এডভোকেট জেনেৰেলজন নিশ্চয় তাৰ কাৰণে জগৰীয়া যদি চৰকাৰক সেইটো পৰামৰ্শ দিয়া নাই গতিকে কালিৰ যিটো অৰ্ডাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো অৰ্ডাৰ যে প্ৰবেশন পিৰিয়ডত থকা চাকৰিয়ালবিলাকক ৰাখে নে নাৰাখে চৰকাৰৰ কথা কিন্তু ৰেগুলাৰ হৈ যোৱা এচিএছ আৰু এপিএছ অফিচাৰবিলাকক চাকৰি ঘূৰাই দিব লাগে এই যিটো অৰ্ডাৰ দিলে এই অৰ্ডাৰটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া চৰকাৰে ইচ্ছাকৃতভাৱে এই কাম কৰিছে নহ'লে বা চৰকাৰে সম্পূৰ্ণ অজ্ঞতাবশতঃ এই কাম কৰিছে আৰু অজ্ঞতাবশতঃ যদি এই কাম কৰিছে তেতিয়াহ'লে কি হ'ব লাগিব যাৰ অজ্ঞতাৰ কাৰণে এনেকৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংঘটিত হ'ল তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব এডভোকেট জেনেৰেল এডিশ্যনেল এডভোকেট জেনেৰেল এছিষ্টেণ্ট এডভোকেট জেনেৰেল যিমানবিলাক আছে গভৰ্ণমেণ্টৰ মুৰব্বীবিলাক যিবিলাকে তেওঁলোকক টাৰ্মিনেট কৰিলে টাৰ্মিনেট কৰাৰ আগত তেওঁলোকে কিয় চৌকজ নিদিলে বিভাগীয় মন্ত্ৰী কিয় তেওঁলোকে চৌকজ দিয়াৰ ব্যৱস্থা নকৰিলে যদি সঁচাকে এপিএছচি কেলেংকাৰীত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই তেতিয়াহ'লে প্ৰথম কথাটো হ'ব লাগিব যে আজিৰ দিনটোত এডভোকেট জেনেৰেলক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব কিয় এইটো ভুল কৰিলে কিয় এই কথাটো নাজানে কিয় এই প্ৰচিডিউৰ লেপছ প্ৰথম কথা দুই নম্বৰ এতিয়ালৈকে সেই চৰকাৰী কেলেংকাৰী কৰি চাকৰি লোৱা মানুহবিলাকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয় সকলোৱে জানে যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নোহোৱাকৈ কেতিয়াও মানুহৰ চাকৰি খাব নোৱাৰে কাকো পুলিচৰ তদন্তৰ ভিত্তিত কাকো চাকৰিৰ পৰা কমপ্লিটলি টাৰ্মিনেট কৰি দিব নোৱাৰে পৃথিৱীৰ সকলো মানুহে জানে মই নিজে জানো মই চৰকাৰৰ এতিয়ালৈকে বিৰোধী বিধায়কে মই জানো এই কথাটো এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে এইটো কি সৰ্বানন্দ সোণোৱালে নাজানে তাৰমানে এই গোটেই কেলেংকাৰীটোৰ যিবিলাক মানুহ জড়িত সেই জড়িত মানুহবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ এই দুইখন চৰকাৰৰ সহানুভূতি থকাৰ কাৰণে চৰকাৰৰ সহযোগত কালি আচলতে এনেকৈ কেলেংকাৰী সংগঠিত কৰা এই মানুহবিলাকে পুনৰ চাকৰি লাভ কৰিবলৈ সক্ষম
আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীটো যেতিয়া সংঘটিত হৈছিলে তেতিয়া সেই কেলেংকাৰীটোত জড়িত মানুহৰ নাম যেনেকৈ ৰাকেশ পালৰ নাম ওলাইছিলে সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰ নামো সাংঘাতিক ধৰণে ওলাইছিলে কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাক আমি দেখিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া বচাই দিছিল তৰুণ গগৈ ডাঙৰীয়াই চাগে ৰাজহুৱাকেও এই কথাটো কৈছিলে যে মই তেওঁক বচালোঁ মোৰ যিমান দূৰ মনত পৰে নহ'বও পাৰে মোৰ যিমান দূৰ মনত পৰে এনেকৈ কৈছিলে APSC কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোৱেই আপোনালোকেতো জানেই মই আগতেও কৈছোঁ যে APSC কেলেংকাৰীত ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেঞ্চ থাকিবই লাগিব কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আচলতে APSC কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনে জেল খাইছে মানে হাজতত আছে কিন্তু তেওঁলোক বাচি যাব কেলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছিলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছিলে আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত অৰ্থত যিবিলাক একশ্যন ল'ব লাগিছিলে সেই একশ্যনবিলাক ইচ্ছাকৃতভাৱে লেপছ কৰি গৈ আছে আপোনালোকে সকলোৱে জানে যে APSC তদন্ত কৰা যিজন পুলিচ অফিচাৰ আছিলে তেওঁৰ বিৰুদ্ধে কৰাপশ্যনৰ অভিযোগ উঠিছিল APSC কেলেংকাৰীত সেই তদন্তকাৰী বিষয়াক সহায় কৰা বিজেপি দলৰ এজন লিডাৰ এডভোকেট তেওঁৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠিছিলে যে তেওঁলোকেও পইচা লৈছে তেওঁ পৰৱৰ্তী সময়ত অৱশ্যে সেই এডভোকেটজনক তাৰ পৰা আঁতৰাই দিছিলে কিন্তু দেখা গৈছে যে এই গোটেই কেলেংকাৰীটোত বিজেপিৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে গোটেই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সঠিকভাৱে তদন্ত নহ'ল এতিয়া চৰকাৰে কৈছে কালি কোৰ্টে কৈছে যে আমি 49 নেকি বোধহয় অফিচাৰ্ছ মোৰ বোধহয় 49 যিবিলাক ৰেগুলাৰ চাকৰি লাভ কৰিছিলে যিবিলাকে ৰেগুলাৰ 2 বছৰ প্ৰবেশন কৰাৰ পাছত চাকৰি ৰেগুলাৰ হৈছিলে যাক এনেকৈ চৰকাৰে চাকৰি টাৰ্মিনেট কৰিছিলে সেই মানুহবিলাকক চাকৰি টাৰ্মিনেট কৰা অৰ্ডাৰটো সেট এসাইড কৰি দিব লাগে সেইটো থাকিব নালাগে তেওঁলোকক আকৌ চাকৰিত জইন কৰিব দিব কিন্তু কোৰ্টে একেলগতে কৈছে যে তেওঁলোকক আমি চৰকাৰী চাকৰি জইন কৰিবলৈহে দিছোঁ তেওঁলোকক পোষ্টিং দিয়ে নে নিদিয়ে আকৌ তেওঁলোকক DSP আকৌ তেওঁলোকক এডিশ্যনেল SP আকৌ তেওঁলোকক কি কয় আপোনাৰ SDC আকৌ তেওঁলোকক ADC এতিয়া চাগে ADC পৰ্যায় পালেগৈহেঁতেন তেওঁলোক ADC বা এডিশ্যনেল SP এনেকুৱা ধৰণৰ পোষ্ট দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা কিন্তু চাকৰিটো তেওঁলোকৰ খাব নোৱাৰে কাৰণ নেচাৰেল জাষ্টিছ কৰা হোৱা নাই তেওঁলোকৰ প্ৰতি তেওঁলোকক জাননী দিয়া হোৱা নাই তাৰ পাছত কৈছে যে চৰকাৰে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰিব পাৰে আপুনি কওক যে কোৰ্টে উল্টাই দিয়ে ক'বলগীয়া কৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে তোমালোকে এই মানুহবিলাকৰ ওপৰত ডিপাৰ্টমেণ্ট প্ৰচিডিং কিয় কৰা নাই ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা তেওঁলোক কম্পিটেণ্ট হয় নে নহয় তেওঁলোক গণ্ডগোলীয়া নেকি তেওঁলোক কেলেংকাৰী কৰিছে নেকি তাৰ ওপৰত তোমালোকে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰি প্ৰচিডিং কৰা তো এই কথা এতিয়া কোৰ্টে ক'বলগীয়া পৰিস্থিতি হৈছে কিন্তু এটা কথা কৈছে যে প্ৰফেশ্যনাৰী যিবিলাক আছিলে যাৰ 2 বছৰ হৈ যোৱা নাছিলে তেওঁলোকক চাকৰি দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা গতিকে এই গোটেই ঘটনাটোৱে এটা বস্তু প্ৰমাণিত কৰিলে যেতিয়া চৰকাৰখন আৰু চৰকাৰখনৰ মুৰব্বী কেলেংকাৰীযুক্ত হয় তেতিয়াহ'লে সেই চৰকাৰৰ দিনত কেতিয়াও এটা প্ৰকৃত শুদ্ধ তদন্ত হোৱাটো অসম্ভৱ মই ৰিপিট কৰি দিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট কথা এইটো মই ৰিপিট কৰি দিছোঁ যে কেতিয়াও ৰাজনীতিত কোৱা হয় যে লেতেৰা কাপোৰ এখনে কেতিয়াও এখন টেবুল চাফা কৰিব নোৱাৰে আপুনি কাপোৰখন যদি লেতেৰা হয় সেই কাপোৰখনে যদি টেবুলখন মুছে তেতিয়াহ'লে টেবুলখন চাফা নহ'ব টেবুলখন লেতেৰাই হৈ থাকিব এতিয়া যিখন চৰকাৰ নিজেই কেলেংকাৰীত নিমজ্জিত যিখন চৰকাৰৰ মুৰব্বীজন এই কেলেংকাৰীৰ লগত যুক্ত যিখন চৰকাৰৰ মুৰব্বীজনৰ এই কেলেংকাৰীত বহুত মানুহ আছে বুলি সকলোৱে জানে
যি কাৰণত আপোনালোকে জানে যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত কৈছিলে 2013 আৰু 2014 বেটছত সকলোবিলাক চাকৰিকে বন্ধ কৰি দিব লাগে। এই দুইটা বেটছকে কমপ্লিটলি নাইকিয়া কৰি দিব লাগে, কাৰণ এইটো বেটছৰ মোৰ ধাৰণা দেই অতি কমেও 90% চাকৰি 2 নম্বৰী কৰি লৈছে। এজন বা দুজনে হয়তো তাত মেৰিট বেচিছত পাইছে, আৰু সেইটো মেৰিট হ'বই নোৱাৰে, কাৰণ গোটেই 90% যদি কেলেংকাৰী হয় সেই মেৰিটত দিয়া কথাটো সেই কেলেংকাৰীটো বচাবলৈ দিয়া নিযুক্তিৰ বাহিৰে আনে। গতিকে বিপ্লৱ শৰ্মা আয়োগে কৈছিলে যে এই 13 আৰু 14 বেটছৰ আমাৰ যিটো CC হৈছিলে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, এই এক্সামিনেশ্যনৰ দ্বাৰা কাম পোৱা আটাইবিলাক মানুহৰ চাকৰি নাইকিয়া কৰি দিব লাগে, টাৰ্মিনেট কৰি দিব লাগে। এইটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো নকৰিলে। কেলে নকৰিলে আমি সকলোৱে জানো, কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰ কিছুমান কেণ্ডিডেট তাত আছে, নিজৰ কিছুমান কেণ্ডিডেট তাত আছে যিবিলাক মানুহৰ লিষ্টখন তেখেতে দিছিলে। যিহেতু গোটেই কেলেংকাৰীটোৰ লগত অসমৰ মুখ্যমন্ত্ৰীজন নিজে জড়িত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু বিজেপিৰো বহুত নেতা এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, অৰ্থাৎ টেবুল চাফা কৰিব খোজা যিখন কাপোৰ, সেই কাপোৰখন নিজেই লেতেৰা, গতিকে টেবুলখন চাফা কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। যিখন চৰকাৰ নিজে কেলেংকাৰীযুক্ত, সেই চৰকাৰে কেতিয়াও এটা কেলেংকাৰী প্ৰকৃত অৰ্থত তদন্ত কৰিব নোৱাৰে। যি বিজেপি এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, সেই বিজেপিৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনে APSC কেলেংকাৰী প্ৰকৃত অৰ্থত তদন্ত কৰাটো অসম্ভৱ। কাৰণ এই গোটেই কেলেংকাৰীটোত বিজেপিও এটা পাৰ্ট, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও পাৰ্ট। গতিকে কেলেংকাৰীটোত এই পাৰ্টটো ইনহেৰিটেঞ্চ হৈ আছে, বংশগতভাৱে এই কেলেংকাৰীটো সংঘটিত হৈছে। ইনহেৰিটেঞ্চ মানে এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ বুলি ক'লে অসমীয়াত কি ক'ম মই, উত্তৰাধিকাৰী সূত্ৰে তাৰমানে কেলেংকাৰীটো সংঘটিত হৈছে। ইনহেৰিটেঞ্চ বিজেপিৰ কেলেংকাৰীৰ এটা পাৰ্ট ৰূপে এই কেলেংকাৰী সংঘটিত হৈছে উত্তৰাধিকাৰী সূত্ৰে। আৰু অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰী কৰা বংশগতি বুলি যিটো ক'ব নহয়, ইনহেৰিটেঞ্চ মানে বংশগতিৰ সূত্ৰে, মানে বিজেপি নিজেই ইয়াত জড়িত, গতিকে তাৰ সূত্ৰে এই গোটেই কেলেংকাৰীটো যিটো সংঘটিত হৈছে, বিজেপি চৰকাৰে ইয়াৰ পৰা অসমৰ মানুহক ন্যায় দিব নোৱাৰিলে। সেইকাৰণে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল, প্ৰথম কথা আচলতে এইটো দাবী কৰি লাভ নাই, কিন্তু আচল দাবীটো হ'ব লাগে যে কালি এই ঘটনাৰ পাছত অসম চৰকাৰখন যে দুৰ্নীতিপূৰ্ণ চৰকাৰ আৰু তেওঁলোকে যে দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিছে এইটো প্ৰমাণিত হৈছে, আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে আজিৰ দিনটোত পদত্যাগ কৰা উচিত। কিন্তু আৰু সেইটোতো কৈ লাভ নাই, কাৰণ কি বুলি কয় এইটো মেকুৰী কি এই হেৰি ৰখীয়া যে পাতে কি কয়, উদে এতিয়া ভেটা ৰখীয়া। কেলেংকাৰী কৰা মানুহজনেই মানে এতিয়া মানে গোটেই অসমৰ মূল মানুহ, যিহেতু উদয় ভেটা ৰখীয়া, গতিকে তেওঁ পদত্যাগ কৰিবলৈ কোৱা কথা আৰু মানে কি ক'ব, মানে পৰ্বতত কাছ কণী বিচৰা কথাটো একেটাই। গতিকে সেইটো কথা কৈ লাভ নাই, খালি অসমৰ মানুহে জনা দৰকাৰ যে এই কেলেংকাৰীটো কালি আকৌ চাকৰি পোৱা ঘটনাটোৰ পৰা আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে জগৰীয়া, আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে পদত্যাগ কৰা উচিত, আৰু তেখেতৰ মিনিমাম নৈতিকতা থাকিলেও তেওঁ পদত্যাগ কৰিব। নাম্বাৰ 1, সেই নৈতিকতা নাই বুলি মই ভাবো বাৰু, বেলেগ কথা। 2 নম্বৰ কথা যে এই ঘটনা সংঘটিত হ'বলৈ পোৱাৰ কাৰণে চৰকাৰৰ পৰা যোন জগৰীয়া, মুখ্যমন্ত্ৰীটো জগৰীয়া কয় তেওঁ পদত্যাগ নকৰে, বাকী যিবিলাক জগৰীয়া যেনেকৈ মুখ্যমন্ত্ৰীৰ বন্ধু অসম চৰকাৰৰ এডভোকেট জেনেৰেলজন আৰু যিমানবিলাক তেওঁলোকৰ লগত জড়িত যিবিলাক অফিচাৰ্ছ আছে, এতিয়া চৰকাৰী অফিচাৰ্ছ আৰু এইবিলাক, তেওঁলোক আচলতে অতি সোনকালে তেওঁলোকক টাৰ্মিনেট কৰা দৰকাৰ। যদি এই কামটো নকৰে তেতিয়াহ'লে এইটো বস্তু প্ৰমাণিত হ'ব যে মুখ্যমন্ত্ৰীয়ে এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ যে কৰে, মুখ্যমন্ত্ৰী যে এই গোটেই কেলেংকাৰীটোত জড়িত, এইটো বস্তু অসমৰ যিকোনো জ্ঞান থকা মানুহ, যিকোনো মিনিমাম নলেজ থকা, নলেজ কি ক'ব, কনচায়েন্স থকা মানুহ, যিকোনো এজন কনচায়েন্স থকা মানুহে
বিবেক থকা মানুহে প্ৰত্যেকজনে বুজি উঠিব লাগিব যে APSC কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ দেউকাৰ তলত সংঘটিত হৈছে যদিহে তেখেতে কালি ঘটনাটোৰ পাছত একচন নলয় 3 নম্বৰ মই ভাবোঁ যে অসম চৰকাৰে ইমিডিয়েটলি এটা কাম কৰিব লাগে এই গোটেইবিলাক অফিচাৰৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ আৰম্ভ কৰিব লাগে ডিপাৰ্টমেণ্টেল এনকুৱাৰী আৰম্ভ কৰিব লাগে আৰু ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰিব পাৰিব বুলি কৰক বুলি গুৱাহাটী হাইকোৰ্টে কালি অৰ্ডাৰ দি থৈছে গতিকে এই কামটো ইমিডিয়েটলি আৰম্ভ কৰিব লাগে আৰু এই ৰায়টো যে দিলে এই ৰায়টোক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কিন্তু দ্বাৰস্থ হ'লেও ভাল ফলাফল পাব যে মই নাভাবোঁ কাৰণ তেওঁলোকে নেচাৰেল জাষ্টিছ দিয়া নাই কোৰ্টেতো তেওঁলোকৰ একদম প্ৰচিডিউৰেল সাংবিধানিক ব্যৱস্থাটোৱে চাব এওঁ কেলেংকাৰী কৰিছিলে বুলি ভাবি লৈ নিজে ভাবি লৈ যদি কেলেংকাৰী কৰে তথাপি কেলেংকাৰী কৰা মানুহজনকো নেচাৰেল জাষ্টিছ দিব লাগিব এইটো হ'ল সংবিধান এইটো হ'ল গণতন্ত্ৰ নেচাৰেল জাষ্টিছটো দিবই লাগিব মানুহক এই যে নেচাৰেল জাষ্টিছটো দিবলগীয়া হ'ল যে চৌকছ নকৰিলে ডিপাৰ্টমেণ্টেল প্ৰচিডিং নকৰিলে আৰু এইটো ইচ্ছাকৃতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা একদম টেঙৰ চতুৰ হিয়ান মানুহ এজনেতো এইটো নাজানে বুলি পৃথিৱীৰ মানুহে কোনোবা জানিব বা এজন চিফ ছেক্ৰেটাৰী এইটো নাজানে বুলি কোনোবাই ক'ব নেকি বা এজন এডভোকেট জেনেৰেলে সেইটো নাজানে বুলি পৃথিৱীৰ কোনোবা মানুহে ক'ব নেকি তেনেকুৱাতো মুখ্য পৃথিৱীত কোনো নাই যে মানুহজনক চাকৰিৰ পৰা খেদোৱাৰ আগতে যে এটা চৌকছ কৰিব লাগে এইটো নেচাৰেল জাষ্টিছটো যে দিব লাগে এইটো নজনা মানুহটো পৃথিৱীত কোনো জন্ম হোৱা নাই আৰু যদি তেনেকুৱা পৃথিৱীত তেনেকুৱা মানুহ জন্ম হৈছে তেনেকুৱা মূৰ্খই যদি চৰকাৰ চলাই আছে তেতিয়াহ'লে সেই মূৰ্খকটো সেই চৰকাৰৰ পৰা আঁতৰাই দিয়াটো বাহিৰে কোনো ব্যৱস্থা নাই ইমান যদি ডাঙৰ মূৰ্খই চৰকাৰ চলাই আছে যে চৌকছ নকৰাকৈ মানুহক চাকৰি খাই দিব পাৰে নেচাৰেল জাষ্টিছ দিয়াকৈ চৰকাৰ টাৰ্মিনেট কৰিব পাৰে এইটো বুলি যদি কোনোবাই ভাবি আছে তেতিয়াহ'লেতো এইটো ভয়ংকৰ কথা গতিকে এই মুহূৰ্তত মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে আমাৰ প্ৰথম দাবীটো হ'ল নম্বৰ 1 অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক এই ঘটনাৰ নৈতিক দায়িত্ব লৈ তেওঁৰ মিনিমাম সততা যদি আছে মিনিমাম নৈতিকতা যদি আছে সততাটো বৰ নাই কিন্তু নৈতিকতাটো নিশ্চয় অলপ হ'লেও থাকিব লাগে নহয় জানো মানুহজনৰ আৰু যদি কনচাৰ্জ আছে তেতিয়াহ'লে তেওঁ এই ঘটনাটোৰ পাছত মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰক নম্বৰ 1 2 নম্বৰ তেওঁ পদত্যাগ কৰাৰ আগত যি এই গোটেই ঘটনাবিলাকৰ কাৰণে যিমান ৰেছপন্সিবল মানুহ আছে আটাইবিলাকৰ চাকৰি খাই দিয়ক এবাৰ চৌকছ কৰক চৌকছ কৰিব লাগিব আকৌ দেই চৌকছ কৰক তেওঁলোককো নেচাৰেল জাষ্টিছ দিব লাগিব আকৌ দেই কাৰণ দৰ্শকৰ জাননী দিয়ক আৰু তেওঁলোকৰ চাকৰি খাই দিয়ক এইটো 2 3 এওঁলোকৰ ওপৰত এই কেলেংকাৰী কৰা মানুহবিলাকৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু কোনো পধ্যে এই যিবিলাক চাকৰি তেওঁলোকক যে পোষ্টিং দিবলৈ তেওঁলোকক যে কামটো ঘূৰাই দিবলৈ দিছে কিন্তু পোষ্টিং দিয়ে নে নিদিয়ে চৰকাৰৰ কাম বুলি কৈছে পোষ্টিংটো নিশ্চয় নিদিব বুলি মই ভাবোঁ কিন্তু চাকৰিটো যাতে ঘূৰাই নিদিয়ে তাৰ কাৰণে যিমান ব্যৱস্থা ইণ্টাৰিম ব্যৱস্থা কৰিব লাগে এইবিলাকৰ আৰু 2013 আৰু 2014 চনৰ টোটেল মানুহবিলাকক বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি চৌকছ প্ৰদৰ্শন কৰি তেওঁলোককো সম্পূৰ্ণৰূপে গোটেই বেটছটোকে টাৰ্মিনেট কৰাৰ ব্যৱস্থা কৰে এইখিনি কথাই ক'লোঁ আচলতে অসমৰ ইতিহাসৰ কালিৰ দিনটো আটাইতকৈ ক'লা দিনবিলাকৰ ভিতৰত এটা য'ত অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ কালিৰ দিনটোত উন্মোচিত হৈ গৈছে কালিৰ দিনটোত প্ৰমাণিত হৈ গৈছে যে বিজেপি চৰকাৰ এখন কৰাপ চৰকাৰ বিজেপি চৰকাৰ এখন আপাতমস্তক মানে জানে নহয় চবে ভৰিৰ তলৰ পৰা মূৰৰ চুলিলৈকে আপাতমস্তক যে এখন 2 নম্বৰী চৰকাৰ ইহঁতে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী কৰা মানুহবিলাককো বচায় আৰু বচাবৰ কাৰণে যে এটি চিয়ান বুদ্ধিবিলাক এনেকৈ কৰে চৌকছ দিয়াকে যে মানুহক টাৰ্মিনেট কৰি সিহঁতক যে বচোৱাৰ বুদ্ধি কৰি দিয়ে এইটো বস্তু কালি প্ৰমাণিত আৰু সেইকাৰণে আচলতে খং উঠিছে ভয়ানক খং উঠিছে আমাৰ ভয়ানক খং যি APSC কেলেংকাৰীৰ কাৰণে 3বাৰ জেল গৈছোঁ যি APSC কেলেংকাৰীৰ কাৰণে কিমানবাৰ মাৰ খাইছোঁ যি APSC কেলেংকাৰীৰ বিৰুদ্ধে লগাৰ কাৰণে মই মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কি কয় চকুৰ কুটা দাঁতৰ খুলত পৰিণত হৈছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক জীৱনত কেতিয়াও দেখিব নোৱাৰা হৈ গ'ল কেলে ইমান ডাঙৰ কেলেংকাৰী কেনেকৈ সংগঠিত কৰিব পাৰে
যিটো কাৰণত আজিৰ দিনটোতো মোক কংগ্ৰেছৰ মানুহবিলাকে বেয়া পায় মই APSC কেলেংকাৰীত তৰুণ গগৈ ডাঙৰীয়াৰ দায়বদ্ধতা থকা বুলি কোৱাৰ কাৰণে আজিৰ দিনটোতো কিন্তু সঁচাটোতো সঁচাই ক'বই লাগিব মই নোকোৱাকেতো থাকিব নোৱাৰে কিন্তু তৰুণ গগৈ ডাঙৰীয়া যিমান জগৰীয়া তাতকৈ যে কম জগৰীয়া হিমন্ত বিশ্ব শৰ্মা নহয় কালিৰ অৰ্ডাৰটোৱে এইটো প্ৰমাণিত কৰে ধন্যবাদ বিটিআৰ ইলেকশ্যনৰ কেনে প্ৰস্তুতি চলিছে আপোনালোকৰ বিটিআৰ কি ভূমিকা থাকিব বিটিআৰ ইলেকশ্যনত আমি হয়তো সামান্য ধৰণে কম কেইটামান চিটত অংশগ্ৰহণ কৰিম তাৰ কাৰণে কাম কাজ চলি আছে কেইবাজনো বহুত ইম্পৰ্টেণ্ট লিডাৰ কিন্তু কংগ্ৰেছে কৈয়ে দিলে যে আমি অকলে খেলিম বিটিআৰত পঞ্চায়ত নিৰ্বাচন নিচিনা কৰিলে আকৌ মানে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে অকলে খেলি ৰিজাল্টটো কংগ্ৰেছে পাই থৈছে এতিয়া আকৌ বিটিআৰ যদি অকলে খেলে তেতিয়াহ'লে হয়তো তেওঁলোকৰ মানুহকেইজন যিকেইজন তাত আছে কৰ্মীকেইজন ৰৈ যাব তেওঁলোকৰ দলৰ কৰ্মীকেইজন ৰৈ যাব সকলো ঠাইতে কেণ্ডিডেট দিলে কিন্তু তাৰ ফলত বিজেপি লাভৱান তাৰ ফলত শাসক দল বিজেপি আৰু ইউপিপিএল লাভৱান সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে কংগ্ৰেছ BPF ৰাইজৰ দল আৰু CPI এই চাৰিটা পাৰ্টি আমি তাত আছোঁ এই চাৰিটা পাৰ্টি আমি একলগ হ'ব লাগে আৰু বিজেপিৰ বিৰুদ্ধে আৰু ইউপিপিএলৰ বিৰুদ্ধে ঐক্যবদ্ধকৈ ইলেকশ্যন খেলি আমি বিটিআৰ অঞ্চলত বিজেপিক প্ৰতিহত কৰিব লাগে এইটোৱেই হ'ল আমাৰ ষ্টাইল ইতিমধ্যে গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ প্ৰায় এমাহে হ'ল মিত্ৰতা কোনো ইংগিত নাই তেওঁলোকে কৈছে আমি দলটো শক্তিশালী কৰি লওঁ কিবা দিছে নেকি মিত্ৰতা ইংগিত এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই কোনো ফৰ্মেল যোগাযোগ নাই কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ ফৰ্মেল যোগাযোগ কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে আমাক মানে মোৰ মাৰ খবৰ ল'বলৈ যোৱাৰ দিনা ফোন কৰিছিলে তাৰ বাহিৰে কোনো ৰাজনৈতিক বিষয়ত ফোনো কৰা নাই আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ বা তেখেতসকলৰো কিছুমান মানুহে আমাৰ লগত যোগাযোগ কৰি আছে কিন্তু এতিয়ালৈকে ফৰ্মেলি বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে 2026ত যাতে আমি বিজেপিক কৰিব পাৰোঁ তাৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল বিশেষভাৱে এই দুটা দল একলগ হ'বৰ কাৰণে যি ধৰণৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব লাগিছিলে এতিয়ালৈকে আলোচনা হোৱা নাই সময় গৈ আছে বিলম্ব হৈছে দেৰি হৈছে কিন্তু সোনকালে হ'লে ভাল আছিলে আমি আশা কৰি ৰৈ আছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ পিনৰ পৰা সকলো ধৰণৰ মানে জেচাৰ দেখুৱাই থকা হৈছে আমি এটাও শব্দ কংগ্ৰেছৰ বিৰুদ্ধে ক'তো এটা শব্দও কোৱা নাই যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে ৰাইজৰ দলে সদায় সদিচ্ছা প্ৰকাশ কৰি আছে গৌৰৱ গগৈ সভাপতি হোৱাৰ কাৰণে আদৰণি জনাইছোঁ মই ছ'চিয়েল মিডিয়াত কৈছোঁ মই সাংবাদিকসকলক মাতি আনি কৈছোঁ যে গৌৰৱ গগৈক আমি আদৰণি জনাইছোঁ তেওঁৰ দিনত কংগ্ৰেছ অধিক শক্তিশালী হ'ব আৰু আমি সকলোৱে মিলি 2026ত বিজেপিক হৰুৱাব পাৰিম কিন্তু এতিয়ালৈকে গৌৰৱ গগৈৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱো অহা নাই আলোচনাও পোৱা নাই বা মিনিমাম কথাখিনিও আৰম্ভ কৰা নাই খেলিম বুলি খেলিলে কি হ'ব তাৰপিছত তেওঁলোকে আকৌ ভাবিছে নেকি সেইটো মই নাজানো সেইটো আপোনালোকে গৌৰৱ গগৈ সুধিব যিটো প্ৰশ্ন গৌৰৱ গগৈ সুধিব লাগে সেইটো মোক সুধিটো ৰিজাল্ট নাপাব আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত যদি কংগ্ৰেছে বিচাৰে আজি যদি কয় আজিয়ে লগ হৈ যাম কাইলৈ যদি কয় কাইলৈকে কংগ্ৰেছৰ লগত লগ হৈ যাম পৰহিলৈ যদি কয় পৰহিলৈকে লগ হৈ যাম কাৰণ আমি এইটো কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ লগ নহ'লে আমি আৰু 26ৰ কাৰণে বিজেপিক হৰুৱাবৰ কাৰণে এলায়েন্স কৰিবৰ কাৰণে আমি প্ৰস্তুত পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছিলে যে ৰাজসাহায্য লাভ কৰা বুলি এতিয়া পুনৰ এটা অভিযোগ উত্থাপন হৈছে জয়ন্ত মল্ল বৰুৱা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে দুগ্ধ কৰ্মৰ নামত ৰাজসাহায্য লাভ কৰা এটা অভিযোগ উত্থাপন হৈছে কি ক'ব মই জয়ন্ত মল্ল বৰুৱাৰ কথাটো এই ফেচবুকত পঢ়িছিলোঁ যে জয়ন্ত মল্ল বৰুৱাৰ ৱাইফৰ নামত কিবা দুগ্ধ পামৰ কিবা এটা ছাবচিডি 50 লাখ টকা নে কিবা বুলি শুনিছিলোঁ যে তেনেকুৱা এটা ছাবচিডি ল'বলৈ তেওঁৰ নামটো অহা বুলি শুনিছিলোঁ কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীৰ নামটো মই শুনা নাছিল 15 বাৰু 15জনৰ তালিকাত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীৰ নাম আছে বুলি মই তেখেতৰ পত্নীৰ নাম নাজানো বাৰু দেই এনেই মিছা কৰি লাভ নাই মই শুনা নাছিল যদি সঁচাকৈ জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু সিদ্ধাৰ্থ পাতিছিলে ASI চুপাৰিনটেণ্ডিং আৰ্কিঅলজিষ্ট গুৱাহাটী চাৰ্কুলৰ হেড যিজন মোৰ ফোনটো পোৱা নাছিলে তেখেতে মোলৈ ফোন কৰিছিলে মই সময়ত আপুনি জানে যে সমস্যাত এই কি কয় আপোনাৰ তেল খাটৰ সমস্যাটো জড়িত হৈ আছিলোঁ কাৰণে মোৰ ফোনটো ধৰা নহ'ল থাকি গ'ল কিন্তু মোৰ PAৰ লগত কথা পাতি তেখেতে ক'লে যে মোক ইয়ালৈ মাতিছে এইটো ASIহে মাতিছিলে মোক ASIহে ফোন কৰি কৈছে কোনোপধ্যে ষ্টেট গভৰ্ণমেণ্টৰ পৰা মোক কোনেও না মোক BDCয়ে ফোন কৰিছে না মোক DCয়ে ফোন কৰিছে না ষ্টেট গভৰ্ণমেণ্টৰ কোনোবাই ফোন কৰিছে এনে মোৰ নামটো দি চাগে মোক বদনাম কৰিবৰ কাৰণে যে চৰকাৰৰ লগত ভাল নেকি এনেকৈ বুলি প্ৰমাণ কৰিবৰ কাৰণে চাগে মোৰ নামটো শিৱসাগৰত দিছে মোক মতা নাই নামা মতা নাই কিন্তু পেপাৰত নাম ওলাই গৈছে ভাই কাহিনী বেলেগ